নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক টকা অহা আৰু টকা যোৱাৰ কিছু কথা ক'ম। এই দুয়োটাৰে প্ৰতীক আছে আৰু আমাৰ জীৱনত কিছু পৰিৱৰ্তন ঘটিছে। যদি আপুনি সেইটো চাব বিচাৰে, তেন্তে এইবোৰেই জেঠীপকাৰ লক্ষণ। আমি আপোনাৰ জীৱনত এই কথা ক'ম আৰু যদি আপুনি এটা জেঠীপকা দেখে, তেন্তে আমি আপোনাক এই এটা বস্তু ৰাখি দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ এক আচৰিত উপায় ক'ম। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ প্ৰতিটো তথ্য আপোনাৰ বাবে অতি উপকাৰী হ'ব। তেতিয়াহ'লে আহক বেছি পলম নকৰি কথাখিনিৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, মানুহে ঘৰত প্ৰায় জেঠীপকা দেখা পায়, যিটো স্বাভাৱিক পৰিঘটনা বুলি গণ্য কৰা হয়। আনকি আমিও জানো যে জেঠীপকাক এটা সাধাৰণ প্ৰাণী বুলি গণ্য কৰা হয়। হয়তো অতি কম সংখ্যক লোকে এই কথা জানিব, কিন্তু শাস্ত্ৰত জেঠীপকাক অতি বিশেষ জীৱ বুলি গণ্য কৰা হৈছে। জেঠীপকা দেখা আৰু ইয়াৰ লগত জড়িত থকা কিছুমান কথা, বাস্তুশাস্ত্ৰৰ নিয়ম পালন কৰি আপুনি আপোনাৰ জীৱনটো আৰু ভাল কৰি তুলিব পাৰে। যদি আপুনি এই নিয়মবোৰৰ বিষয়ে ভালদৰে জানি লয়, তেন্তে আপুনি আপোনাৰ জীৱনত প্ৰতিটো কামতে সফলতা লাভ কৰিব। শাস্ত্ৰত উল্লেখ থকা বিখ্যাত শকুন শাস্ত্ৰৰ মতে, জেঠীপকাক কোনো বিশেষ সময়ত দেখা, মাটিত বুলি বুলি যোৱা দেখা আৰু আমাৰ শৰীৰৰ কোনো অংশত পৰা, এই সকলোবোৰেই আমাৰ ভৱিষ্যতত ঘটা পৰিঘটনাৰ ইংগিত দিয়ে। ইয়াৰ বাহিৰেও শৰীৰৰ যিকোনো বিশেষ অংশত জেঠীপকা পৰিলে ভৱিষ্যতৰ শুভ আৰু অশুভ পৰিঘটনাৰ ইংগিত পোৱা যায়। এই এটা কথা আপোনালোকে নিশ্চয় বহুলভাৱে শুনাই পাইছে যে দীপাৱলীৰ দিনা যদি জেঠীপকা দেখা পায়, তেন্তে ইয়াক দেৱী লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু বিশ্বাস কৰা হয় যে এই দিনটোত যদি আপোনাৰ ওপৰত জেঠীপকা পৰে, তেন্তে বহু বছৰলৈকে আপোনাৰ ঘৰলৈ সুখ আৰু সমৃদ্ধি আহে। কিন্তু আপুনি চাগে নাজানে যে জেঠীপকাৰ এটা বিশেষ প্ৰয়োগ আমি বহু উপকাৰ লাভ কৰিব পাৰোঁ। কিন্তু আপুনি চাগে নাজানে যে জেঠীপকাৰ এটা বিশেষ প্ৰয়োগ কৰি আমি বহু উপকাৰ লাভ কৰিব পাৰোঁ। এই সন্দৰ্ভত আমি আজি আপোনালোকৰ বাবে এক অতি আচৰিত কৌশল লৈ আহিছোঁ। তেন্তে আহক আমি জানি লওঁ, এনেকুৱা কি কাম কৰিলে আমাৰ ভাগ্য সলনি কৰিব পাৰোঁ আৰু লগতে আমাৰ জীৱনত উন্নতি সাধন কৰিব পাৰোঁ আৰু ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ প্ৰগতিৰ পথ মুকলি হ'ব। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ পৰৱৰ্তী অংশত যোৱাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ জনালোঁ যে ভিডিঅ'টো লাইক কৰিব আৰু লগতে আপোনাৰ বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। প্ৰিয় দৰ্শক, যদি আপুনি এটা জেঠীপকা দেখা পায়, তেন্তে এটা সাধাৰণ কৌশল কৰি আপুনি আপোনাৰ জীৱনত ধনৰ প্ৰৱাহৰ বাট মুকলি কৰিব পাৰে। গতিকে আপুনি যেতিয়াই আপোনাৰ ঘৰত জেঠীপকা দেখা পায়, তেতিয়াই লগে লগে ভগৱানৰ মূৰ্তিৰ ওচৰত ৰখা সেন্দুৰ আৰু চাউল লৈ জেঠীপকাৰ ওপৰত দূৰৰ পৰাই ছটিয়াই দি আপোনাৰ মনত যি ইচ্ছা আছে তাক কওক আৰু কামনা কৰক যে আপোনাৰ ইচ্ছা পূৰণ হওক। শাস্ত্ৰত জেঠীপকাক পূজনীয় প্ৰাণী বুলি গণ্য কৰা হয়। ইয়াক পূজা কৰিলে ধন সম্পৰ্কীয় সমস্যাবোৰ নাইকিয়া হয় আৰু আপোনাৰ জীৱনত কেতিয়াও কোনো অসুবিধা নাথাকে। প্ৰিয় দৰ্শকসকল, যদি কেতিয়াবা আপোনাৰ জীৱনলৈ কোনো জেঠীপকা আহে, তেন্তে মনত ৰখা কথাটো হ'ল আপুনি ঔষধটো কেৱল বিশেষ অনুষ্ঠানতহে গ্ৰহণ কৰিব লাগে। সন্ধিয়া সময়ত পূজা কৰি থাকোঁতে এইটো কাম কৰক, বাজেট অবিহনে এইটো প্ৰতিকাৰ নকৰিব। প্ৰিয় দৰ্শক, জেঠীপকা এনেকুৱা এটা জীৱ, ইয়াক দেখিলে মানুহে ঘৃণা কৰে। ইয়াক ভয় কৰি বা ইয়াৰ পৰা পলাই গৈ আপুনি নিজৰহে ক্ষতি কৰে। ইয়াক মা লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু ইয়াক পূজা কৰিলে শুভ সংকেত পোৱা যায়। কিন্তু দীপাৱলীৰ বাবে চাফ-চিকুণ কৰি থাকোঁতে যদি এটা মৃত জেঠী দেখা পায়, তেন্তে ইয়াক অশুভ লক্ষণ বুলি গণ্য কৰা হয়। গতিকে আপুনি এটা কথা মনত ৰাখিব যে ভুলবশতঃ কোনো এটা জেঠী বা ইয়াৰ কোনো এটা কেঁচুৱা চফাই কৰোঁতে আপোনাৰ হাতেৰে যদি মৃত্যু হয়, তেন্তে লগে লগে ইয়াক দাহ কৰক বা মাটিত এটা গাঁত খান্দি পুতি থওক। ইয়াৰ দ্বাৰা আপুনি হত্যাৰ পাপৰ পৰা পৰিত্ৰাণ পাব আৰু দেৱী লক্ষ্মী
লক্ষ্মীও আপোনাৰ ওপৰত খং নকৰিব। যদি আপুনি এই কাম নকৰে তেন্তে আপোনাৰ জীৱনত এনেকুৱা বিপদ আহিব পাৰে যে আপুনি কেতিয়াও কল্পনাই কৰিব নোৱাৰে। আৰু এনেকুৱা কি কাম কৰাৰ বাবে এই ধৰণৰ সংকেত আপোনাৰ জীৱনত বাৰে বাৰে আহে? যদি ভুলবশতঃ কোনো জেঠীপকাৰ মৃত্যু হয় তেন্তে মাটিত পুতি থোৱাটোৱেই উত্তম। আমি সাধাৰণতে ঘৰত জেঠীপকা দেখিলে কেতিয়াও মাৰিব নালাগে আৰু এনেকুৱা কৰিলে মা লক্ষ্মীৰ খং উঠে। এতিয়া জানো আহক এনে কি কি সংকেত আছে যাৰ দ্বাৰা আপুনি আপোনাৰ জীৱনত ঘটা পৰিঘটনাবোৰ অনুমান কৰিব পাৰে। প্ৰিয় দৰ্শক, আপুনি যদি আহাৰ গ্ৰহণ কৰি থাকোঁতে জেঠীপকাৰ শব্দ শুনা পায় তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। ই আপোনাৰ জীৱনত হঠাতে ধন লাভ কৰাত ইংগিত দিয়ে। ইয়াৰ পৰা বুজিব পাৰি যে আপুনি কিছু ভাল সংকেত লাভ কৰিব বা ভাল ফলাফল লাভ কৰাৰ সংকেত পাব। যদি আপুনি জেঠীপকাৰ এটা সমাগম হৈ থকা দেখা পায় তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি আপোনাৰ কোনো পুৰণা মিত্ৰক লগ পাব আৰু আপোনাৰ জীৱনত ভাল সংকেত অহাৰ সম্ভাৱনা আছে। যাক আপুনি লগ পাব বিচাৰি আছিল সেইজন ব্যক্তি আপোনাৰ সন্মুখত আহিব আৰু আপুনি তেতিয়া অনুভৱ কৰিব যে এইটো কেনেকৈ হ'ল আৰু আপোনাৰ জীৱনত এই ধৰণৰ কিছুমান নতুন লক্ষণ দেখা দিব। এনেকুৱা এটা কথাও আছে যে যদি আপুনি সপোনত মৃত জেঠীপকা দেখা পায় তেন্তে ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ ওপৰত কিবা ডাঙৰ সমস্যা হ'বলৈ গৈ আছে। নহ'লে আপুনি আপোনাৰ জীৱনত এনেকুৱা কিছুমান খবৰ পাব যিটো আপুনি আগতে কোনো ধাৰণাই কৰা নাছিল। এইটো আমাৰ ভাল আৰু বেয়া দুয়োটা স্বভাৱৰ লগত সম্পৰ্ক আছে। লগতে এইটোও কোৱা হয় যে যদি কোনো জেঠীপকা আপোনাৰ আঁঠুত পৰে তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। যদি আহাৰ গ্ৰহণ কৰাৰ সময়ত জেঠীপকা দেখে তেন্তে বুজিব যে আপোনাৰ লগত কিবা ভাল হ'বলৈ গৈ আছে। কিন্তু খাদ্য খোৱাৰ সময়ত যদি হঠাৎ আপোনাৰ ভৰিত জেঠীপকা পৰে তেন্তে আপুনি জীৱনত কিবা এটা বেমাৰত ভুগিব লগা হ'ব পাৰে। বিশ্বাস কৰা হয় যে যদি আপোনাৰ ঘৰত জেঠীপকা থাকে আৰু আপুনি ইজনে সিজনৰ লগত কথা পাতি থকাৰ সময়ত যদি জেঠীয়ে টিকটিকায় তেন্তে তাৰ অৰ্থ হ'ল যে আপুনি যি কথা কৈছে সেয়া সঁচা হ'বলৈ গৈ আছে। লগতে এইটোও কোৱা হয় যে যদি জেঠীপকা মাথাত পৰে তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি অতি সোনকালে ধন সম্পত্তি লাভ কৰিব। একে সময়তে যদি জেঠীপকাক কোনো পোকে ঘেৰি ধৰিছে আৰু আপুনি সেইটো দেখা পায় তেন্তে বুজিব যে টকা অহাৰ লগতে টকা হেৰুওৱাৰো লক্ষণ দেখা যায়। যদি আপুনি এনেকুৱা এটা লক্ষণ পায় তেন্তে আপুনি এই কথাটো তৎক্ষণাত বুজিব লাগিব। প্ৰিয় দৰ্শক, যদি আপুনি কোনো কামৰ বাবে গৈ আছে আৰু আপোনাৰ সন্মুখত দুটা জেঠীপকাই যুঁজি থকা দেখিলে তেতিয়া ইয়াৰ অৰ্থ হ'ল আপুনি কৰিবলৈ গৈ থকা কামটোত আপুনি সফলতা লাভ কৰিব নোৱাৰিব। গতিকে সেই কামটো সফল কৰাৰ বাবে আপুনি হয়তো বহুত কষ্ট কৰিব লাগিব। সেই কামটোত আপুনি সফলতা লাভ কৰিব নে নাই তাৰো কোনো সম্ভাৱনা নাই। যদি আপোনাৰ শৰীৰত জেঠীপকা পৰে তেন্তে কোনটো অংশত পৰিছে তাৰ পৰাও আমি কিছুমান সংকেত বিচাৰ কৰিব পাৰোঁ। যদি কাৰোবাৰ মূৰত পৰে তেন্তে ইয়াৰ ফলত আৰ্থিক লাভ হয় আৰু যদি সোঁ কাণত পৰে তেন্তে গহনা পোৱাৰ সম্ভাৱনা থাকে। আনহাতে বাওঁ কাণত পৰিলে দীৰ্ঘায়ু হয়। কিন্তু যদি জেঠীপকা আপোনাৰ চুলিত আবদ্ধ হৈ পৰে, বিশেষকৈ যিসকল মহিলাৰ চুলি দীঘল হয় বা আনকি তাৰ ওপৰত পৰে তেন্তে সাৱধান হৈ যোৱাটো ভাল, কিয়নো এইটোৱে আপোনাৰ জীৱনত কিবা বেয়া খবৰ অহাৰ সংকেত দিয়ে। সেইবাবে ইয়াক গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন। যদি আপোনাৰ ঘৰৰ পূজা কক্ষত হঠাৎ জেঠীপকা দেখা পায় তেন্তে তাত গংগা পানী ছটিয়াই দিব লাগে আৰু লগতে এগছি চাকি জ্বলাই মা লক্ষ্মীক আপোনাৰ মনৰ ইচ্ছা প্ৰকাশ কৰিব লাগে। এনে কৰিলে আপোনাৰ মনৰ ইচ্ছা অতি শীঘ্ৰেই সফল হ'ব। নিশ্চিতভাৱে আপোনাৰ এই ইচ্ছা পূৰণ হয়। যদি পূজাঘৰত এই ধৰণৰ ঘটনা দেখা পায় আপোনাৰ সকলো কাম সম্পূৰ্ণ হ'ব।
যদি আপুনি অনুভৱ কৰে আপোনাৰ সপোনত বাৰে বাৰে জেঠীপকা যুঁজি থকা দেখিছে আৰু এনে সপোন যদি বাৰে বাৰে আহি থাকে তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি কিবা এটা বিবাদত লিপ্ত হ'বলৈ গৈ আছে আৰু আপুনি ইয়াৰ পূৰ্বৰ ইংগিত পাইছে যিয়ে আপোনাক সতৰ্ক কৰি তুলিব লাগে আৰু আপোনাৰ জীৱনত সেই অনুসৰি কাম কৰা উচিত যাতে আপুনি আপোনাৰ কামত বিফলতাৰ সন্মুখীন নহয় কিন্তু ই আপোনাৰ কামত সফলতা লাভ কৰিব পাৰে। প্ৰিয় দৰ্শকসকল, এইবোৰেই আছিল সংখ্যা অনুসৰি জেঠীপকাৰ লগত জড়িত থকা কিছুমান লক্ষণ। যদি কোনো ব্যক্তিয়ে এই চিনবোৰ সময়ৰ আগতেই বুজি পায় তেন্তে তেওঁ নিজৰ জীৱনত অগ্ৰগতি লাভ কৰে। কিন্তু যেতিয়া তেওঁ সাৱধান নহয়, যদি তেওঁৰ জীৱনত এনেকুৱা কিছুমান ভুল হয় যাৰ বাবে তেওঁ জীৱনভৰ পস্তাবলগীয়া হয়। প্ৰিয় দৰ্শকসকল, যদি আমাৰ এই জেঠীপকা সম্পৰ্কীয় কথাবোৰ শুনি ভাল লাগিলে তেন্তে ভিডিঅ'টিত এটা লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।